2026 চনত চাৰি ৰাশি জাতক জাতিকাসকল ভয়ংকৰ শক্তিশালী হৈ পৰিব। শুক্ৰৰ পৰম কৃপা পৰিব এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত, যাৰ ফলত দুখীয়া মানুহো ধনী হৈ পৰিব। বিপুলভাৱে ঘৰত অৰ্থ লাভ হ'বলৈ ধৰিব। গোটেই বছৰটো টকা ঘৰলৈ আকৰ্ষণ হৈ থাকিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি এই চাৰি ৰাশিৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব। আমাৰ হিন্দু ধৰ্মৰ জ্যোতিষশাস্ত্ৰত এক বিশেষ আৰু বিৰল বুলি মনা গৈছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি গ্ৰহ কেৱল ৰাশিচক্ৰৰ লগত পৰিচালিত নহয় বা পৰিৱৰ্তন নহয়, কেতিয়াবা ই নিৰ্দিষ্ট সময়ত নক্ষত্ৰৰ মণ্ডলৰ লগতো পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত 12 ৰাশি জাতক জাতিকাসকলৰ ওপৰত কেতিয়াবা শুভ প্ৰভাৱ পৰে আৰু কেতিয়াবা অশুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। 2025 চনৰ 26 নৱেম্বৰৰ তাৰিখে শুক্ৰ বৃহস্পতিত প্ৰৱেশ কৰিছিল। বৈদিক জ্যোতিষশাস্ত্ৰত শুক্ৰক এক বিশেষ স্থান দিয়া হৈছে। শুক্ৰৰ ফলত আপোনালোকৰ ঘৰত প্ৰেম, আকৰ্ষণ, সৌন্দৰ্য, সম্পদ, আয় আৰু মধুময় সম্পৰ্ক জীৱনত বিৰাজ কৰাৰ ক্ষেত্ৰত ই সহায় কৰে। শুক্ৰৰ শুভ প্ৰভাৱ যদি আপোনালোকৰ জীৱনত পৰে তেনেহ'লে আপোনালোকৰ জীৱনত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰে আৰু সকলো আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰে। আহক তেনেহ'লে এই চাৰি ৰাশিৰ বিষয়ে আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ ৰাশিটোৰ ভালনে বেয়া নিশ্চয় মোক জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বেছি দেৰি আমি নকৰোঁ। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অতিশয় শুভ বুলি মনা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ পৰিয়ালৰ মাজত যদি কিবা সন্দেহ ভাৱ আছিল সেই সন্দেহ ভাৱো আপোনালোকৰ নোহোৱা হৈ পৰিব। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰ মাটি সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যাব। যদি কিবা সম্পদ আপোনালোকে পাবলগীয়া আছে সেই সম্পদ লাভ কৰিব পাৰিব এই বছৰত। আপোনালোকৰ ঘৰলৈ গাড়ী অহাৰ সুযোগ লাভ আছে। লগতে আপোনালোকে যদি গাড়ী মটৰ কিনিম বুলি ইচ্ছা কৰি আছিল তেনেহ'লে সেই ইচ্ছা আপোনালোকৰ পূৰণ হৈ পৰিব। ভ্ৰমণৰ ফলতো লাভজনক দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব বা অগ্ৰগতি বৃদ্ধি পাব। ভাগ্যই আপোনাৰ পক্ষত থকা দেখিবলৈ পোৱা যায় কাৰণ শুক্ৰৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিছে। কাম বন আপোনালোকৰ সম্পূৰ্ণভাৱে আৰু সুন্দৰকৈ হৈ পৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়। বাস্তুশাস্ত্ৰৰ অনুসৰি এই 2026 চনটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অতিশয় শুভ। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত চলি থকা সমস্যাবোৰো নোহোৱা হৈ পৰিব। কৰ্মৰ জীৱনত আপোনালোকে নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। যদি নিবনুৱা আপোনালোক তেনে ক্ষেত্ৰত আপোনালোকে নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগিব। লগতে কিছু সংখ্যক ক্ষেত্ৰত আপোনালোকৰ মনৰ আশাও পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু লগতে বিশ্বাস বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যায়। পৈতৃক সম্পত্তি লাভ কৰাৰ প্ৰবল যোগ আপোনালোকৰ আছে। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শুক্ৰৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। যদি আপোনালোকে 2026 চনত কিবা নতুনকৈ কাম কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত সেই কামৰ পৰা আপোনালোকৰ শুভ ফল দেখিবলৈ পাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুমধুৰ হৈ পৰিব সময়খিনি। সম্পত্তি গ্ৰহ লৈ উঠিব আপোনালোকৰ ঘৰত আৰু নতুনকৈ সম্পত্তি কিনাৰ প্ৰবল যোগ আপোনালোকৰ জীৱনলৈ অহা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি চেষ্টাৰ ফলত সফলতা অৰ্জন কৰিব পাৰিব। সন্তানৰ শুভ কাজে বা শুভ কামে আপোনালোকক আনন্দিত কৰি তোলা দেখিবলৈ পোৱা যায়। সন্তানৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মানো বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পাব। অবান্তিক খৰচৰ মাত্ৰাও কিন্তু আছে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ আপোনালোকে চেষ্টা কৰাটো দৰকাৰ। এই 2026 চনত মকৰ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব কাৰণ হঠাৎ আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে ক'ৰবালৈ যোৱাৰ ক্ষেত্ৰত বা চলা ফিৰাৰ ক্ষেত্ৰত বা খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষভাৱে অকণমান সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনালোকে
কৰ্মত আগুৱাই যাব পাৰিব বা আপোনালোকৰ পদোন্নতি হ'ব। লগতে চৰকাৰী চাকৰি কৰি থকা লোকসকলৰো পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পোৱা যাব। যদি আপোনালোকে কিবা পাৰ্চনেল কাম কৰি আছে সেই কামতো আপোনালোকে দুগুণ উৎসাহ আৰু সফল হ'ব পৰাৰ যুগ দেখিবলৈ পোৱা যায়। ৩ নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো উজ্জ্বল ভৱিষ্যত দেখিবলৈ পোৱা যায়। কাৰণ শুক্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল হৈ পৰিব। পাৰিবাৰিক জীৱনত যদি কিবা কণ্ডল চলি আছে বা কিবা মতবিৰোধ চলি আছে তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিলেই 2026 চনত এই সকলোবোৰ আপোনালোকৰ ঠিক হৈ পৰিব। সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু লগতে ঘৰুৱা পৰিৱেশত আপোনালোকৰ মধুময় সম্পৰ্ক লাহে লাহে বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত সন্মান অৰ্জন কৰিবলৈও সক্ষম হ'ব। সাক্ষাৎ আপোনালোকে কিছুমান সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশ আপোনালোকে নিশ্চয় ল'ব আৰু তাৰ পৰা আপোনালোকে প্ৰতিদ্বন্দ্বিতা যদি কৰে তেতিয়াহ'লে সফল নিশ্চয় হ'ব পাৰিব। নতুনকৈ যদি কিবা আপোনালোকে ঘৰুৱাভাৱে নতুন কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত এই 2026 চনটো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। আপুনি প্ৰতিটো কামতে সফলতা অৰ্জন কৰিব পাৰিব, মাথো কামটো কৰাৰ আগত আপোনালোকে অকণমান ভালকৈ চাই বুজি লৈ তাৰপিছত সেই কামটো কৰিব। আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো ভাল, কাৰণ তেওঁলোকে ক'ৰবাত আঘাত পাব পাৰে নাইবা তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেই গতিকে আপোনাৰ লগতে আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কেতিয়াবা কোনো লোকে ঘৰ পৰিয়ালত অশান্তি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেই অশান্তিৰ ফলত যাতে আপোনালোকৰ কিবা ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰ পৰিয়াল কেনেকৈ সুন্দৰকৈ ৰাখিব পাৰি তাক লৈ অকণমান আপোনালোকে চিন্তিত হ'ব। ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰলৈ কিবা দায়িত্ব অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব আৰু লগতে কিছুমান ক্ষেত্ৰত অকণমান মনোযোগ দিবলগীয়াও হ'ব পাৰে। পৰিকল্পিত যদি আপোনালোকৰ কিবা কাম আছে সেই পৰিকল্পিত কাম সুচাৰুভাৱে হৈ পৰিব এই 2026 চনত। 4 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে, কাৰণ শুক্ৰৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত আৰু ইয়াৰ ফলত আপোনালোকৰ যুগৰ বিশেষ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে আৰু গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত নতুন সুযোগ সুবিধা পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদেশ ভ্ৰমণৰ প্ৰবল আপোনালোকৰ যুগ নামি আহিব। দীৰ্ঘদিন যদি কিবা কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰি আছে, কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই বছৰ এই কাম সুচাৰুভাৱে সম্পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা আছে। হাতলৈ নতুন কাম অহাৰ যুগ দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব পাৰিব। নতুন উদ্যোগ ক্ষেত্ৰত বা উদ্যোগৰ লগত যদি জড়িত হ'ব বিচাৰে তেনেহ'লে আপোনালোকে জড়িত হ'ব পাৰিব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। নতুন উদ্যমেৰে আপোনালোকে কিবা নতুন কাম সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব আৰু সহযোগীৰ ফলত আপোনালোকে সেই কৰ্মত আৰু অধিক আগুৱাই যাব পাৰিব। কৰ্মস্থানত সম্ভাৱনা কিছুমান ক্ষেত্ৰত আপোনালোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ যুগ আছে আৰু লগতে চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে চাকৰি লাভৰ যুগ দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অকণমান মনোযোগ দিয়াটো অত্যন্ত জৰুৰী বুলি ক'ব পৰা যায়। কিবা শুভ কাম আপোনালোকৰ ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰিব, নাইবা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো অনুষ্ঠিত কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত যদি কিবা অভাৱ অনাটন আপোনালোকৰ চলি আছে সেই অভাৱ অনাটনো লাহে লাহে আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰে প্ৰবল যুগ দেখিবলৈ পোৱা যায়।